ইয়াত কেইটামান বৰ মন কৰিবলগীয়া কথা আছে কি যে 0 ডিগ্ৰীটো সদায় 90 ডিগ্ৰীৰ সৈতে সমান হয় সকলো ভালে আছানে আজি হেৰি হল মানে কি লাষ্ট যিখিনি আমি ভিডিও দিছিলো সেই ভিডিওখিনিত কি হল কমেন্ট কৰিছিলে আৰু বহুতে মোক পাৰ্সোনালি মেসেজো কৰিছিলে যে যিখিনি আমি ভিডিও দি আছো মই যিখিনি ভিডিও দি আছো সেই ভিডিওখিনি অসমীয়া ল্যাঙ্গুৱেজত হ'ব লাগে আগৰ ভিডিওখিনি মই ইংলিছ মিডিয়ামত দিছিল দে অসমীয়া মিডিয়ামত দিব লাগে হেতু কাৰণে আজি এমসিকিউ খিনি মই অসমীয়া মিডিয়ামত বুজাম ঠিক আছে আৰু যদি ইংৰাজীত মানে ইংলিছ মিডিয়ামত কাবাক যদি লাগে তোমালোকে মোক কবা মই তেতে নিশ্চয় বনাম আৰু যেতুকে কমেন্ট বেছিকৈ আহিছে অসমীয়া মিডিয়ামত বনাবৰ কাৰণে এটো কাৰণে মই অসমীয়া মিডিয়ামত বনাব দিছো আজি ট্ৰিগোনোমেট্ৰি পঢ়াম ট্ৰিগোনোমেট্ৰি এমসিকিউ কেইটামান চাম আজি ইম্পৰ্টেন্ট দেই যেতুকে আমাৰ ডিটেইলছ ক্লাছ আহিব সময় পৰীক্ষাৰ পাছত কিন্তু এটা এমসিকিউ আহিব উইথ আৰু কিবা কিবি অলপমান আহিব আৰু দেই তো চাই লোৱা প্ৰথমটো হৈছে তলৰ কোনটো সংজ্ঞাবদ্ধ নহয় আচ্ছা চোৱা সংজ্ঞাবদ্ধ নহয় ইয়াত যিকিটা কথা আছে cos থিটা সৰি cos 0 ডিগ্ৰী tan 45 sec 90 ডিগ্ৰী sin 90 ডিগ্ৰী ঠিক আছে এই গুটে বস্তুখিনি মানে কি হল তোমাৰ ডিটেইলছ ক্লাছ কৰিবলৈ পাব লাগিছিলে যেতুকে তোমালোকে মই ডিটেইলছ ক্লাছ কৰা নাই তোমালোকে হেখিনি চাই লবা আৰু মানে নিজে পঢ়ি লবা তাত তোমালোকে গম পাবা যে আমাৰ কিছুমান অনুপাত বা কিছুমান আমাৰ ভ্যালু আছে কি ভ্যালু আছে আমাৰ 0 ডিগ্ৰী ভ্যালু আছে 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইগিটা আমাৰ ভ্যালু আছে তাৰে কিছুমান ভ্যালু আমাৰ সংজ্ঞাবদ্ধ নহয় তাৰে যদি আমি চাও এই গুটে গিটাৰ সংজ্ঞাবদ্ধ কোনটো নহব এইটো অপচন সি sec 90 ডিগ্ৰীটো আমাৰ সংজ্ঞাবদ্ধ নহয় তাৰ যেটো মান হয় হেতু secৰ যেটো 90 ডিগ্ৰী মান হয় হেতু আমাৰ সংজ্ঞাবদ্ধ নহয় দেই তাৰ পিছত এটো আছে যদি এটা কোণ থিটা মানে থিটা বুলি এটা কোণ আছে হয় আৰু cos 2 থিটা যদি এটো হয় cos 2 থিটা মানে কিমান কৈছে এটো যদি হয় তেনে হলে sin 3 থিটা মানটো উলিয়াব লাগে ঠিক আছে এটা আমি এটো কেনেকৈ উলিয়াম সলিউশন আমি কৰিম আমি প্ৰথমতে লিখিব লাগিব যে দিয়া আছে যেটো আমাৰ ইংৰাজীত কি বুলি কয় given বা given that আমাক কি given আছিলে cos 2 থিটা = 1/√3 মানে এটা আমি কি কৰিম দুইটা সাইডে cos লিখি দিম এফালে cos 2 থিটা আছে হনে এফালে আমি লিখি দিম cosৰ এটা কিমান ডিগ্ৰী cosৰ 1/√3 টো cosৰ কোনটো ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 65 60 90 কিমান হ'ব হেতু হ'ব 60 cos 60 = 1/√3 ঠিক আছে হেকলবা যদি আমি চাও এফালে cos আছে এফালে cos আছে cos দুটা সাইডে ক্যান্সেল আউট হ'ব এফালে থাকি যাব 2 থিটা = 60 ডিগ্ৰী this implies theta = 60 ডিগ্ৰী by 2 this implies theta = হৈ যাব 30 ডিগ্ৰী বুজি পা গৈছে না থিটাটো আমাক কিমান হলে 30 ডিগ্ৰী ওলালে এটা থিটা = যদি 30 ডিগ্ৰী হয় আমাক কি ওলাব দিছে sin 3 থিটা sin 3 থিটা = sin 3 মানে হৈ গল 3a থিটা মানে কিমান থিটা মানে হৈ গল 30 ডিগ্ৰী sin 30 * 3 মানে 90 ডিগ্ৰী ওকে তা sin 90 ডিগ্ৰী সমান কিমান 1 sin 90 ডিগ্ৰী সমান কিমান 1 এনসাৰটো আছে না 1 এটো আছে 1 বুজিব পৰা গৈছে না বাও কি কৈছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা যদি বুজা নাই মোক কবা আৰু ভিডিওবোৰ ৰিপিটেডলি চাবা যদি ভাল পাইছা লাইক কৰিবা আৰু আজি যেহেতুকে অসমীয়া মিডিয়ামত পঢ়োৱা হৈছে তেনে আমাৰ অসমীয়াৰ যিমানখিনি ষ্টুডেন্ট আছে সকলোকে ভিডিওটো দি দিব লাগে শেয়াৰ কৰি দিয়া দেই ঠিক আছে 3 নম্বৰ এটা কোৱেশ্চন এটো চাই লোৱা যদি 0 <= a b <= 90 ডিগ্ৰী হয় তেন্তে sin a = half আৰু cos b = half given আছে আমাক কি sin a = half বুলি আছে আৰু cos a = যদি half হয় তেন্তে a + b = কিমান হ'ব আমাক উলিয়াব লাগে এটা আমি কেনে কৰিছো মই গুটে কোৱেশ্চন গিটা এইকনটা লিখি যাম এনসাৰবোৰ লাগিলে এফালে সুকট কৰিম ইয়াত মিনিমাম অলপমান কোৱেশ্চন দিম যাতে পিছত তোমালোকে ভালকে না আকৌ মিলাই পেলাই চাই লব পাৰা দেই সোৱা ইয়াত কি আছে আমাক দিয়া আছে আমাক sin a = half MCQ কাৰণে দিয়া আছে ইমান ফৰ্মালিটিজ মেইনটেইন কৰা নাই তোমালোকে চাই লবা আমি MCQ হে কৰিবহে লাগে ইয়াতটো কৰি দেখাব না আমি কৰি পেলাই জাস্ট এই উত্তৰটো চিপকিব লাগে
ঠিক আছে সাইন এইফালে আছে এতিয়া সাইনৰ কিমান ডিগ্ৰী ইকুৱেল টু হাফ আমি সেইটো জানিব লাগিব সাইন 30 ডিগ্ৰী ইকুৱেল টু হাফ দেই এইফালে সাইন আছে এইফালে সাইন আছে সাইনে সাইনে কেনসেল আউট a ইকুৱেল টু 30 ডিগ্ৰী সিমিলাৰলি বা একেদৰে আমি অসমীয়াত কি বুলি ক'ব লাগিব একেদৰে কি হ'ব cos b ইকুৱেল টু হাফ দিছ ইমপ্লাইজ এইফালে cos b ইকুৱেল এইফালে cosৰ কিমান ডিগ্ৰীটো হাফ হয় cosৰ 60 ডিগ্ৰীটো হ'লে হাফ হয় আমি এইকনে মই তোমালোকক শৰ্টকাটে কৈ আছো ৰবা b ইকুৱেল টু 60 ডিগ্ৰী হ'ব আমি তেনেহলে a ইকুৱেল টু পালো 30 আৰু b ইকুৱেল টু পালো 60 তেনেহলে a প্লাস b আমাক ওলাব কৈছিলে a প্লাস b ইকুৱেল আমাৰ কিমান হ'ব a মানে হৈ গ'ল 30 ডিগ্ৰী এটা আমাৰ গিভেন আছিল এইটো আৰু এইটো হয়নে a মানে হৈ গ'ল 30 ডিগ্ৰী প্লাস b মানে হৈ গ'ল 60 ডিগ্ৰী সমান 90 ডিগ্ৰী মানে a প্লাস b ইকুৱেল আমাৰ কিমান পালো আমি 90 ডিগ্ৰী এটো আনসাৰ বুজা গৈছে নে মই শৰ্টকাটটো যে কম বুলি কৈছো শৰ্টকাটটো কি আমি এইকন আছে মই শৰ্টকাটটা কৈছো দেই ট্ৰিক অলপমান সিয়াহি খতম হৈছে ভাব লাগিব কিন্তু ভিডিওটো আধাতে এৰি নাযাও হেতে হতে মেনেজ কৰিম ঠিক আছে চোৱা আমাৰ কেইটামান ডিগ্ৰী আছে 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী তাৰ পিছতে আমাৰ আছে 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী আৰু 45 ডিগ্ৰী আমাৰ এইগিটা ডিগ্ৰী নহয় নে 0 30 45 60 90 আমাৰ এইগিটা আমাৰ ত্ৰিকোণমিতিক অনুপাতৰ ডিগ্ৰী কেটা আছিল হয়নে এতিয়া ইয়াত কেটামান বৰ মন কৰিবলগীয়া কথা আছে কি যে 0 ডিগ্ৰীটো সদায় 90 ডিগ্ৰী হৈতে সমান হয় আৰু 30 ডিগ্ৰীটো সদায় 60 ডিগ্ৰী হৈতে সমান হয় আৰু 45 সদায় 45 সমানেই হয় খালি এটা সমান কি আমি এটা পেয়াৰ জানিব লাগিব আমি এটা জোৰ জানিব লাগিব কি জানিব লাগিব জোৰ বা পেয়াৰ মানে কি যে সাইন আৰু কসৰ এটা জোৰ tan আৰু cotৰ এটা জোৰা ঠিক আছে আৰু sec আৰু cosecৰ আমাৰ এটা জোৰা ঠিক আছে সাইনৰ যদি 0 ডিগ্ৰী হয় হেতু cosৰ 90 ডিগ্ৰী হ'ব আৰু সাইনৰ যদি 90 ডিগ্ৰী হয় হেতু cosৰ 0 ডিগ্ৰী হ'ব সাইনৰ 45 ডিগ্ৰীয়ে cosৰ 45 ডিগ্ৰীয়ে একেটা হ'ব 45 ডিগ্ৰীটো অকলে আছে না মানে ইয়াত এই পেয়াৰ গিটা এই জোৰ গিটা 45 সবৰে একে আৰু এই জোৰ গিটাৰ 0 ডিগ্ৰী হলে ইটোৰ 90 ডিগ্ৰী হ'ব এটোৰ যদি 60 ডিগ্ৰী হয় 30 ডিগ্ৰী হয় তেনেহলে ইয়াৰ এটো 60 ডিগ্ৰী হ'ব মানে sin 30 ইকুৱেল টু cosৰ 60 হেতু কাৰণে মই এইকনত চোৱা sin 30 ডিগ্ৰী আছিল হয়নে sin 30 ডিগ্ৰী হাফ আছিল এইকন হাফ দেখালে কি আছিল cos 60 ডিগ্ৰী বুলি আমি গম পাই যাব লাগিব কাৰণ কেলে sin 30 আৰু cosৰ 60 সমান sinৰ 90 cosৰ sinৰ 0 cosৰ 90 আকৌ cosৰ 30 sinৰ 60 cosৰ 0 sinৰ 90 তেনেকে এই গুটে গিটাও একে এই গুটে ট্ৰিক্স এন্ড টেকনিক্স মই লৈ প্লাই এটা ত্ৰিকোণমিতিক ভিডিও যদি তোমালোকক লাগে কবা ত্ৰিকোণমিতি মই এনেকুৱা কিছুমান ফৰ্মুলা উলিয়াই থোৱা আছে সেইখিনি তোমালোকক মই তেতিয়া দিম বহুত কিছুমান শৰ্টকাট আছে সেইবোৰ মই তোমালোকক দিবলৈ চেষ্টা কৰিম যদি লাগে কবা বা মই নিজে দিম বাৰু সেইবোৰ মই নিজে দিমেই কিন্তু এতিয়া মই নিদিও কাৰণ এতিয়া আমি অকল এমসিকিউ ওপৰত গুৰুত্ব দি আছো কাৰণ সময় পৰীক্ষা আহি আছে 24 তাৰিখে হেতু কাৰণে মই অকল এমসিকিউ ওপৰতে গুৰুত্ব দি আছো এটো তোমালোকে স্ক্ৰিনশ্বটটা মাৰিলা মই তাৰ পিছত আৰু এটা কোৱেশ্চন দি আছো ঠিক আছে কোৱেশ্চন নম্বৰ 4 টো চাই লোৱা যদি cos θ ইকুৱেল টু হাফ তেন্তে cos θ আৰু sec θ মানটো আমি উলিয়াব লাগে হয়নে এটা এটো কেনেকৈ উলিয়াম আমাক চোৱা কেনেকৈ আমি কৰিছো আমাক দিয়া আছে cos θ ইকুৱেল টু হাফ দিয়া আছে ঠিক আছে এটা আমি এটা কথা জানিব লাগিব আমাক ওলাব কি দিছে cos θ আৰু sec θ মানটো আমাক দিয়া আছে এইকন আমি বহাই দিব পাৰিম কিন্তু secৰ মানটো দিয়া নাই আমি নিজে ভাবিব লাগিব যে sec টো কিবা প্ৰকাৰে cosৰ লগত আমি প্ৰকাশ কৰিব পাও নেকি আমি যদি চাও আমি জানো বা এটা জানিম যে sec θ সমান 1/cos θ হয় sec টো আমাৰ কাৰ ইনভাৰ্স হয় বা কাৰ উল্টা হয় sec টো আমাৰ cosৰ উল্টা হয় বা cosৰ ইনভাৰ্স হয় না নহয় তেনেহলে আমি এটা কি বুলি লিখিব লাগিব আমি ডাইৰেক্ট পাতি দিম যে cos θ minus sec θ ইকুৱেল টু আমাৰ কিমান হ'ব cos θ মানে আমি জানো 1/2 এটো আমাৰ গিভেন আছিল মাইনাস আমি এটো লিখিব পাৰো কেনেকে secৰ জেগাত আমি লিখিব পাৰিম যে 1/cos θ since এটো
হয়নে তেনেহ'লে সৰি হাফ মাইনাছ 1/2 এইটো কিমান পাম এইটো হাফ আছে মাইনাছ এইটো লুটি খাই যাব সেইটো কিমান হ'ব 2 সমান কিমান হ'ব এলচিএম ল'ব লাগিব লসাগু ল'ব লাগিব 2 আৰু ইয়াৰ তলত 1 এটা আছে নাই 2 আৰু 1 আমি লসাগু ল'ব লাগিব 2 পালো 2 এ 2 ঘন কৰিলে এবাৰ 1 লগত 1 পূৰণ কৰিলে 1 গুণে 1 বিয়োগ এই তলত 1 এটা আছে 2 তলত 1 1 2 দুবাৰ যাব 2 2 4 সমান তলত 2 থাকিলে 4 পৰা 1 গুচি গ'লে 3 মাইনাছ 3/2 এনসাৰ আছে না নাই -3/2 আছে এনসাৰ বি বুজিব পৰা গৈছে নে বাৰু যদি বুজিব পৰা যোৱা নাই ৰিপিটেডলি চাবা এটো স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সট আৰু এটা কোৱেশ্চন মই দি আছো 5 নম্বৰ কোৱেশ্চনটো চাই লোৱা 5 নম্বৰ কোৱেশ্চনটা আছে যদি tan theta is equal to 4/5 তেন্তে 5 sin theta minus 2 cos theta by 5 sin theta plus 2 cos theta equal to কিমান হ'ব এই এনসাৰটো মই ইফালে কৰিম দেই আমাক গিভেন আছে চাবা দেই আমাক গিভেন আছে আমাক মানে দিয়া আছে কি দিয়া আছে tan theta equal to 4/5 আমাক দিয়া আছে হয়নে এতিয়া আমি উলিয়াব লাগে 5 sin theta minus 2 cos theta by 5 sin theta plus 2 cos theta চোৱা এতিয়া আমাক টেনৰ মানটোহে দিয়া আছে হয় নহয় আৰু টেন মানে আমি জানো টেন মানে হৈ গ'ল আমাৰ p/b পাৰপেণ্ডিকুলাৰ বাই বেছ হয়নে এতিয়া আমি কিছুমানে ক'ব পাৰা যে স্যাৰ এটো এনেকেও কৰিব পৰা যায় যে p আৰু b দিয়া আছে আমাৰ h ৰ কাৰণে মানে আমাৰ কৰ্ণৰ কাৰণে আমি কি কৰিব পাৰো পাইথাগোৰাছৰ থিওৰেম উলিয়াই পেলাই আমি সেইটো কৰিব পাৰো সেইটো কৰিলে আমাৰ অলপ লেন্থি হৈ যাব বেটাৰ আমি কাম কৰিব পাৰো 10 ৰ যেটো ভ্যালু আছে আমি কি কৰিম সাইনটোক আমি 10 লৈ কনভাৰ্ট কৰি লৈ গুছি যাম আমি সাইনটোক কিন্তু 10 লৈ লৈ যাব পাৰো কেনে পাৰো এটো সাইন আছে এই সাইনটোক যদি কেনেবাকৈ cos এটা দি হৰণ কৰি দিও তেনে sin / cos মানে কিমান tan থিটা নহয় জানো চোৱা আমি এটা বস্তু পাইছিলো যে sin থিটা বাই cos থিটা সমান কিমান হয় tan থিটা নহয় জানো tan থিটা তেনেহলে এই সাইনটোক আমি cos বনাও আকৌ tan বনাব পাৰিম কেনেকৈ পাৰিম আমি এটোতে কাম কৰিম এটা আমি কি কৰিম 5 sin থিটা minus 2 cos থিটা যে লিখা আছে এই গুটেটোক আমি cos এটাই হৰণ কৰি দিম হৰণ ইয়াৰ তলতো যেটো আছে 5 sin theta plus 2 cos theta এইটোক আমি কি কৰিম cos এটা আমি হৰণ কৰি দিম ঠিক আছে তেতিয়া আমাৰ কিমান হৈ যাবগে 5 এটো চাবা কি হ'বগে এটা আমি এনেকৈ লিখিব পাৰো নে যে 5 sin theta by cos theta বিয়োগৰ জায়গাত বিয়োগ 2 cos theta by cos theta আমি এনেকৈ লিখিব পাৰো ন 5 sin theta by cos theta বিয়োগ 2 cos theta by cos theta লিখিব পাৰো নে হৰণ এই তলতো একে লিখিব পাৰো নে 5 sin theta হৰণ cos theta যোগ 2 cos theta হৰণ cos theta হয়নে এটা এই cos theta cancel out এই cos theta cancel out হয়নে নহয় থাকি গলগে কিমান 5 sin by cos মানে tan theta হয়নে বাই সৰি মাইনাস এখনত 2 এটা আছে -2 এখনত কিমান আছে 5 sin by cos মানে tan theta হয়নে প্লাস এখনত কিমান থাকি গল 2 হয়নে নহয় তেনেহলে এখন আমি কিমান পাম 5 into tan theta মানে আমি কেন পাইছিলো 4/5 minus 2 হৰণ 5 into tan মানে 4/5 যোগ 2 হয়নে নহয় এই পাঁচটোৱে কেনসেল আউট এবাৰ গল এই পাঁচটোৱে কেনসেল আউট এবাৰ গল থাকি গলগে নো কি একৰ লগত 4 গুণ কৰিলো 4 এগুণে 4 ওপৰত বিয়োগ 2 হৰণ 4 এগুণে 4 যোগ এটো হৈ গল 2 তেনেহলে 4 পা 2 গুছি গলে 2 4 2 6 তে 1/3 answer is 1/3
3 বুজিব পৰা গৈছে নে বাৰু এনসাৰটো হৈ গ'ল 1/3 Ready? Answer is 1/3. A is the answer. বুজি পোৱা গৈছে নে এই তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে চোৱা ভিডিঅ'ৰ লেন্থটো বৰ দীঘল কৰা নাই একদম মিনিমাম এই 5টা কোৱেশ্চন আজি দিলো চোৱা 1 2 3 4 5টা আৰু 5টা কোৱেশ্চনে ইম্পৰ্টেন্ট কোৱেশ্চন আৰু তাক মই সলভ কৰি দিলো তোমালোকে যদি বুজি পোৱা নাই ৰেপিটেডলি চাবা লগতে তোমালোকৰ লগৰ যিমানখিনি আমাৰ অসমীয়া মিডিয়ামৰ ছাত্ৰ ছাত্ৰী আছে সকলোকে তোমালোকে শেয়াৰ কৰিবা কাৰণ এতিয়াবা অসমীয়া মিডিয়ামত মই বনাম ঠিক আছে নেক্সট আমি আৰু এটা পাৰ্ট লৈ আহিম ট্ৰিকোনোমেট্ৰি আৰু এটা পাৰ্ট লৈ আহিম মই ভিডিঅ' লেংথ 15 মিনিটকে বেছি নকওঁ মানে বেছি দীঘলীয়া হৈ গ'লে লছবোৰ আজিকালি চাবলৈ বৰ হৈ যায় কাৰণ আজিকালি সবৰে টাইম কম নহয় জানো তো হেতু মই বুজি পাইছো হেতু কাৰণে 15 মিনিটস মোটামুটি ভালকৈ এক্সপ্লেইন কৰিবা 5টা মানে কোৱেশ্চন বনে তথাপিতো মই অলপমান ঘৰ যাবলৈ চেষ্টা কৰিছো হা যাতে এটা ভিডিঅ'তে মই 6-7টা কভাৰ কৰিব পাৰো তেনেকৈ লৈছো আৰু তোমালোকে যদি বুজি নোপোৱা ৰেপিটেডলি চাবা মোক কমেন্টত জনাবা আৰু মই তোমাক নিশ্চয় সহায় কৰিম আৰু তেনেকৈ মই ভিডিঅ' বনাই গৈ দেখিম নেক্সট এটা ট্ৰিকোনোমেট্ৰিৰ আৰু এটা ভিডিঅ'ৰ সৈতে আমি লগ পাম তেতিয়ালৈকে ভালে থাকা পঢ়ি থাকা আৰু যদিহে ভিডিঅ'বোৰ ভাল পাইছা শেয়াৰ কৰিবলৈ নাপাহৰিবা লাইক এটা দিবা মোক উৎসাহ বঢ়াবলৈ ঠিক আছে আজিলৈ বাই